নমস্কাৰ মোৰ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ আৰু আজি আমি এতিয়া ভৰ দুপৰীয়া এতিয়া ইমান ৰ'দ দিছে আমি আহিছিলোঁ পথাৰলৈ মায়ে পথাৰত গৰুকেইটাক পানী অকণমান খুৱাবলৈ আহিলে কাৰণ আমি মানুহে কি কৰোঁ আমিতো চৰ্বত চাহ এইবিলাকো খাই থাকোঁ নহয় জানো তো সিহঁতৰোতো পিয়াহ লাগে সেইটো কাৰণে মায়ে ক'লে কি পানী অকণ খুৱাই আহোঁগৈ ব'ল আৰু ময়ো আহিলোঁ আৰু সেইফালে মায়ে পথাৰত তাহাঁতক পানী খুৱাই মেলি আহিছে আৰু মই পথাৰলৈ আহিলোঁ কাৰণে মোৰ আকৌ চকুত পৰিলে এইফালে মোৰ হাতত দেখিছেনে এইটো আপোনালোকক আগতে কৈছিলোঁ যে মায়ে ৰঙালাও খেতিও কৰিছিলে তো কেইটামান 4টামান ৰঙালাও লাগিছিলে তো এইটো মানে মায়ে সেই ৰঙালাও হেণ্ডালিৰ ওপৰত থৈ দিছিলে আৰু এতিয়া ৰঙালাওটো দেখিলোঁ যেতিয়া ভিতৰলৈ লৈ যাম আজি ইয়াৰে কিবা এটা বনাম আৰু কি বনাওঁ আপোনালোকক দেখাই যাম তো ভিডিঅ'টো স্কিপ নকৰি প্লিজ শেষলৈকে চাব আৰু এইফালে এতিয়া ইয়াৰ নৰসিংহ গছ গোটেইখন জংঘলেই হৈ গ'ল বাৰু আৰু এয়া নৰসিংহ পাত কেইটামান এয়া ছিঙি লৈছোঁ এতিয়া নৰসিংহ পাত ছিঙি হৈ গ'ল আৰু এতিয়া কি বনাওঁ সেয়া ভিতৰত গৈ দেখাই আছোঁ ব'লক তেতিয়াহ'লে আৰু এতিয়া পাকঘৰলৈ বুলি আহিলোঁ আৰু এইফালে মই সকলোখিনি বস্তু গোটাই লৈছোঁ কি গোটাই লৈছোঁ আপোনালোকক দেখাই দিছোঁ এইফালে পিঁয়াজ মই যাওঁতে অৱশ্যে কাটি থৈ গৈছিলোঁ আৰু এইফালে আদা এইফালে জলকীয়া আৰু এয়া ঘৰৰ এই মান ধনিয়া আৰু এয়া ৰঙালাও পিছে ৰঙালাওটো মানে মায়ে কাটি দিলে সেয়া আপোনালোকক দেখাবলৈ নহ'লে আৰু সেয়া ৰঙালাও অকণমান মায়ে কাটি দিছে আৰু এয়া নৰসিংহ পাত আৰু এতিয়া মানে কথাটো হ'ল কি কথাটো হৈছে সদায়তো ৰঙালাও আলু পটলৰ চব্জি এইবিলাকতো খায়ে থাকোঁ আৰু আপোনালোককো দেখাই থাকোঁ আজি ভাবিলোঁ ৰঙালাওৰ বেলেগ এটা ৰেচিপি ট্ৰাই কৰিম নতুন এটা ৰেচিপি অৱশ্যে এইটো মই আগতে নিজে এনেকৈ খাই পোৱাও নাই কেনেকুৱা হয় কি হয় নাজানো ফাৰ্ষ্ট টাইম বনাম আৰু আপোনালোকৰ আগত শ্বেয়াৰ কৰিম তো এতিয়া ষ্টাৰ্ট কৰোঁ আৰু প্ৰথমতে এতিয়া এই ৰঙালাওৰ এই ওপৰৰ বাকলিখিনি গুচাই লৈ কুকাৰত অকণমান পানী দি সিজাই ল'ম এইফালে এতিয়া বাকলিখিনি কাটি হৈ গৈছে আৰু এতিয়া কুকাৰত দি সিজাই ল'ম ভালকৈ এয়া পানী দি ল'লোঁ আৰু এটা কথা বেছি পানী নিদিব দেই অকণমান পানী দিব লাগিব আৰু এটা পানী দি হৈ গৈছে এতিয়া ইয়াৰ ওপৰতে ৰঙালাও দুপিচ এইখিনি দি দিলোঁ এতিয়া সাফৰটো মাৰি এটা হুইচেল দিয়ালৈকে ৰখি দিওঁ আৰু এটা হুইচেল দিয়াৰ পিছত লাহেকৈ গেছটো বন্ধ কৰি দিম আৰু ইফালে কুকাৰে চিটি মাৰে মানে এইফালে দেখিছেনে ব্ৰেড 3খন লৈ লৈছোঁ ইয়াৰ ছাইডকেইটা কাটি এক্সট্ৰা কৰি ল'ম এইখিনি এক্সট্ৰাকৈ কাটি হৈ গৈছে আৰু এতিয়া মিক্সিত দি ভালকৈ গুড়ি কৰি ল'ম এতিয়া এইখিনি খুন্দি হৈ গৈছে আৰু আমাৰ কুকাৰটো এটা চিটি মৰাৰ কাৰণে মই গেছটো বন্ধ কৰি দি অলপমান ঠাণ্ডা হ'ব দিছোঁ ইফালে ৰঙালাওখিনি ঠাণ্ডা হয় মানে মই এতিয়া মান ধনিয়া পাতখিনি কাটি ল'ম আৰু ইফালে পিঁয়াজটো কাটি লৈছোঁৱেই নৰসিংহ পাত আদা আৰু জলকীয়াও কাটিব আছেই পিছে মান ধনিয়া পাতখিনি আকৌ মিহি মিহিকৈ কাটিব লাগিব দেই এতিয়া আদাখিনিও মিহি মিহিকৈ কাটি ল'ম এইফালে আদাখিনি কাটি হৈ গৈছে আৰু আদাখিনি যে ইমান টান আছিলে গাৰ সমস্ত জোৰ লগাই দিয়া নিচিনা লাগি গ'ল মানে কাটোতে আৰু এতিয়া নৰসিংহ পাতখিনিও মিহি মিহিকৈ কাটি ল'ম এইখিনিতে কথা এটা সোধোঁ দেই আপোনালোকে বাৰু নৰসিংহ পাতটো কেনেকৈ খাই ভাল পায় পকৰি বনাই খাই ভাল পায় নে নৰসিংহ মাছৰ জোল খাই ভাল পায় নে একাপ লাল চাহৰ লগত এই চিৰা কেইটামান আৰু বাদাম কেইটামান তাতে নৰসিংহ পাত এটা ভাঙি তেনেকৈ খাই ভাল পায় জনাবচোন দেই পিছে এতিয়া মোৰ জলকীয়াখিনিও মিহি মিহিকৈ কাটি হৈ গৈছে এতিয়া এইফালে বইল কৰি লোৱা ৰঙালাওখিনি ভালকৈ ফেটি ল'ম এতিয়া ইয়াৰ ওপৰতে দি দিম এয়া কাটি লোৱা মান ধনিয়াখিনি লগতে দিছোঁ আদা জলকীয়া আৰু এইফালে নৰসিংহ পাত আৰু তাৰ ওপৰতে দি দিম অলপ পিঁয়াজ আৰু কেইটামান বস্তু এড কৰিব লাগিব এতিয়া লোকেল ডিম এটা ভাঙি ল'ম যদি কম হয় আৰু এটা লৈ ল'ম আৰু এতিয়া ভালকৈ এইখিনি ফেটি ল'ম যিহেতু ডিম ভাঙি লোৱাৰ কাৰণে অলপ ঢিলা টাইপ হৈ আছিলে সেইকাৰণে মই অকণমান টান হ'বৰ কাৰণে বেচন ব্যৱহাৰ কৰিছোঁ যিহেতু প্ৰতিটো বস্তুতে নিমখ অকণমান লাগেই নহয়নে আৰু সেইকাৰণে মই এইফালে নিমখ অকণমানো লৈ ল'লোঁ আৰু অকণমান হালধিও ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া এইখিনি ভালকৈ সানি ল'ম
ৰঙালাওখিনি ফেটিম বাৰু, তাৰ আগতে কেৰাহীখন পাতি দিছোঁ গৰম হ'বলৈ। কেৰাহীখন এইফালে গৰম হোৱা মানে এইফালে ৰঙালাওখিনিও ফেটি লওঁ ভালকৈ। এইফালে আৰু হাতেই ব্যৱহাৰ কৰি দিলোঁ দেই, হাত নহ'লে কামবিলাক হৈয়ে নুঠেচোন। এতিয়া ভালকৈ পূৰা সানি লৈছোঁ। এইফালে আকৌ আমাৰ কেৰাহী গৰম হৈয়ে গ'ল নহয়। এতিয়া মিঠাতেল অলপ ওপৰতে দি দিম। মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ, আপোনালোকে ৰিফাইনো ব্যৱহাৰ কৰিব পাৰে, সেইটো নিজৰ কথা আৰু। এইফালে এতিয়া সানি হৈ গৈছে আৰু এতিয়া ব্ৰেডৰ গুড়িখিনিৰ লগত ভালকৈ সানি লৈছোঁ। পিছে নাজানো দেই আজি কেনেকুৱা হয় কি হয়, ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। আৰু এতিয়া গৰম তেলত দি দিলোঁ। দেখাত বাৰু বেয়া লগা নাই, তেতিয়াহ'লে বাকীখিনিও বনাই পেলাওঁ আৰু। এইফালে এইটো উঠাই আনিব পৰা হৈ গৈছে, তো উঠাই আনিছোঁ। অকণমান মোৰ উঠোৱা দেৰি হ'ল কাৰণে এইফালে দেখিছেনে তলফালৰ পৰা অকণমান ক'লা হৈ গ'ল। আৰু এইটো ফ্ৰাই হওক, আৰু এইটো ফ্ৰাই হোৱা মানে মই ইফালে ইকেইটা বনাই লওঁ। গোটেইকেইটা দিয়ে দিলোঁ আৰু চবৰে খালি আকৃতি প্ৰকৃতি বেলেগ বেলেগ হৈছে। আপোনালোকে যেতিয়া বনাই নিজৰ ইচ্ছামতে বনাব, ৰাউণ্ড বনালে ৰাউণ্ড, দীঘলীয়া বনালে দীঘলীয়া বনাব পাৰে সেইটো। এতিয়া এটা উঠাই আনিছোঁ আৰু এইটো পিছে হ'বলৈ অকণমান টাইম লাগিব, মানে সিজিবলৈ টাইম লাগিব। সেইটো একেবাৰে হৈ লওক আৰু। এইটো হৈ গৈছে আৰু এতিয়া আজিৰ ৰঙালাওৰ স্পেচিয়েল ক্ৰিপচি ৰেডি কৰিব লৈছোঁ আৰু দেই। এতিয়া আজিৰ স্পেচিয়েল ৰেডি কৰিব লৈছোঁ ৰঙালাওৰ ৰেচিপি। এইফালে এটা দি দিছোঁ, দুটা, তিনিটা, চাৰিটা, পাঁচটা। আৰু ইয়াৰ লগত খাবলৈ এইটো দেখিছেনে, মই দোকানৰ পৰা আনি থৈছিলোঁ। মানে এনেকুৱা বস্তুবিলাক মই আনি থওঁ বটলৰ খতম হ'লে, এই পেকেটেৰে কাম চলাই দিওঁ। আৰু এইফালে ইয়াৰ ছাইডত অকণমান লৈ ল'লোঁ, হৈ গৈছে। আৰু ওপৰতে এইফালে দি দিম জাষ্ট ফৰ ডিজাইন দেই গাইজ। এইফালে এটা দি দিলোঁ নৰসিংহৰ পাত, আৰু আমাৰ আজিৰ স্পেচিয়েল ৰঙালাওৰ ৰেচিপি ৰেডি হৈ গৈছে। আপোনালোকক অকণমান ভালকৈ দেখাই দিছোঁ ৰ'ব। তো কেনেকুৱা লাগিছে ৰাইচ অকল দেখি খাওঁ খোৱা লাগিছেনে? মোৰ হ'লে দেখিয়ে খাওঁ খোৱা লাগিছে দেই। আৰু এটা কথা, এইবিলাক বস্তু আমি হোটেল ৰেষ্টুৰেণ্টত কিনি খাওঁ নহয়নে? এইবিলাকতো আমি ঘৰতে ট্ৰাই কৰিব পাৰোঁ, লগতে নিজৰ প্ৰিয়জনকো খুৱাব পাৰোঁ নহয়নে? তেতিয়াহ'লে মোৰ দৰে আপোনালোকেও ঘৰতে ট্ৰাই কৰি চাবচোন দেই। তো এতিয়াহে পাকঘৰটোৰ পৰা ওলাই আহিছোঁ আৰু এইফালে দেখিছে আপোনালোকে মই টেষ্ট কৰি আছোঁ। আৰু মই কৈছোঁ আপোনালোকক আল্টিমেট হৈছে, আল্টিমেট। মানে মই নিজেও এক্সপেক্ট কৰা নাছিলোঁ ইমান যে ধুনীয়া হ'ব পাৰে, কাৰণ মই আজি ফাৰ্ষ্ট টাইম বনাইছোঁ। আগত এনেকৈ বনাই পোৱা নাই, সদায়তো ৰঙালাও আৰু এনেকৈ চব্জি খাই থাকোঁতে যায়। তো আজি বনাইছিলোঁ। মই কৈছোঁ আপোনালোকে ঘৰত নিজে ট্ৰাই কৰি চাওক, খাই খুবেই ভাল পাব। বাকী পিছে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু যদি সঁচাকৈ ভাল পালে লাইক কমেণ্ট কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আজিলৈ আহিছোঁ, বাই বাই।